নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সাধাৰণ গণিতৰ প্ৰশ্ন কাকতখন লৈছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইতিমধ্যে হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ প্ৰশ্ন কাকতটোৰ কি প্ৰশ্ন আছিল আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি ডিছকাছ কৰিব বিচাৰিছোঁ। প্ৰথমতে ইয়াত লিখা আছে টোটাল পেজ 17 2024/25 हाफ ईयरली एग्जामिनेशन क्लास 10 जेनारेल मैथमेटिक काखत लिखा आछे कोकराझार डिस्ट्रिक्ट इंटरनल एग्जामिनेशन बोर्ड चमुकई KDIEB। तो जिकी नहक मरমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত যিখন সাধাৰণ গণিতৰ প্ৰশ্ন কাকত আছিলে ইয়াৰ কোশ্চেন প্যাটাৰ্নটো খুব ধুনিয়া যদিও ইয়াত কেইটামান অপশন অলপ প্ৰিন্টিং মিস্টেক হোৱা কাৰণে হয়তো খেলিমেলি দেখা দিছে। যেনিবা আমি প্ৰথমতে ইয়াতে এটা খেলিমেলি দেখিছোঁ জেনাৰেল ম্যাথমেটিক অৰ্থাৎ ইয়াত ম্যাথমেটিক বানানটো অলপ লক্ষ্য কৰক ইয়াতে এটা মিস্টেক আছে। তো যিকি নহওক এটো প্ৰিন্টিং মিস্টেক। এতিয়া আমি কোশ্চেনবোৰলৈ আগবাঢ়ি আছো। ইয়াত প্ৰথমতে লিখা আছে সেকশন এ। আমার প্রথম প্রশ্নটা ইয়াত দিয়া হয়েছে যে শুদ্ধ উত্তরটা বাছি উলিওয়া প্রশ্ন নং 1 পৰা 45 লৈ 1 নম্বৰ কোশ্চেনত দিয়া হয়েছে তলৰ অনুপাতবোৰৰ কোনটো সমানুপাতিক। ইয়াত অপশন A B C D দিয়া হয়েছে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন C টো হল ইয়াৰ সঠিক উত্তৰ। এবাৰ আমি 2 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছো। ইয়াত দিয়া হয়েছে 2637 ৰ বৰ্গৰ এককৰ স্থান অংকটো হ'ব ইয়াতো অপশন A B C D দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন C। এবাৰ আমি আগবাঢ়িছো 3 নম্বৰ কোশ্চেনটোলৈ। 3 নম্বৰ কোশ্চেনটোত দিয়া হৈছে তলৰ কোনটো এটা পূৰ্ণ ঘন সংখ্যা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন D। এবাৰ আমি নেক্সট পৰৱৰ্তী 4 নম্বৰ কোশ্চেনটো লৈছো। ইয়াত দিয়া হৈছে 3√2 স্কয়াৰৰ মান। ইয়াত অপশন A B C D দিয়া আছে যদিও ইয়াৰ সঠিক অপশন এটাও নাই। ইয়াৰ সঠিক অপশনত হয়তো থাকিব লাগিছিলে এনেকে 2 টু দি পাৱাৰ ইয়াত 2/9 এটো आंसर থাকিব লাগিছিল কিন্তু এটো দেখা গল কোনো এটা অপশনতো নাই। সেই কাৰণে আমি 4 নম্বৰ অপশনটো উত্তৰ দিব নোৱাৰিলো। এবাৰ আমি আগবাঢ়িছো 5 নম্বৰ কোশ্চেনটোলৈ। ইয়াত দিয়া হৈছে যদি b = 3 তেন্তে যিকোনো অখণ্ড সংখ্যা a ৰে প্ৰকাশ কৰিলে a = what। ইয়াত অপশন A B C D দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো নিৰ্ণয় কৰিব লাগে। আমি জানো a এটা অখণ্ড সংখ্যা যেহেতু গতিকে a = bq + r এটা ফৰ্মুলা যেহেতু আছে সেই হিচাপত আমাৰ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন A। এবাৰ আমি আগবাঢ়িছো 6 নম্বৰ কোশ্চেনটোলৈ। ইয়াত দিয়া হৈছে 3 টু দি পাৱাৰ 4 * 2 টু দি পাৱাৰ 4 * 7 টু দি পাৱাৰ 3 আৰু 3 স্কয়াৰ * 5 * 7 ৰ গহাও। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন B। এবাৰ আমি 7 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছো। ইয়াত দিয়া হৈছে যদি এটা দ্বিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল 0 আৰু এটা 0 4 হয় তেন্তে বহুপদটো হ'ব ইয়াত A B C D অপশন দিয়া হৈছে। যেহেতু ইয়াত কোৱা হৈছে এটা দ্বিঘাত বহুপদৰ শূন্যবোৰৰ যোগফল 0 আৰু এটা 0 4 হয় তেন্তে বহুপদটো কোনটো হ'ব। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন D টো হল ইয়াৰ সঠিক উত্তৰ। এইবাৰ আমি 8 নম্বৰ কোশ্চেনটো লৈছো। 8 নম্বৰ কোশ্চেনটো কি দিয়া হৈছে যদি আলফা আৰু বিটা (as² - 5x + c) বহুপদটোৰ 0 হয় আৰু ইয়াত দিয়া হৈছে আলফা প্লাস বিটা ইকুৱেল আলফা বিটা ইকুৱেল 10 অৰ্থাৎ আলফা প্লাস বিটাৰ মানটো 10 দিয়া হৈছে আৰু আলফা বিটাৰ মানটো 10 দিয়া হৈছে তেন্তে ইয়াত A B C D 4টা অপশন দিয়া হৈছে আৰু এই 4টা অপশনৰ ভিতৰত কোনটো শুদ্ধ হ'ব। ইয়াত দেখা গৈছে এই অপশন কেইটা অলপ ভুল আছে কাৰণ ইয়াত লক্ষ্য কৰিলে দেখা যায় যে C আৰু D অপশন দুটা একেই सेम ऑप्शन मान दिया আছে
একেদৰে এ আৰু বি দুটা লক্ষ্য কৰিলে দেখা যায় ইয়াত আসলতে এৰ ভ্যালুটো হ'ব লাগিছিলে হাফ অপশন এটো শুদ্ধ হ'ব লাগিছিলে অৰ্থাৎ এৰ ভ্যালু হ'ব লাগিছিলে হাফ আৰু সিৰ ভ্যালু হ'ব লাগিছিল 5 তে যিকি নহওক ইয়াত হয়তো প্ৰিন্টিং মিস্টেক হোৱাৰ কাৰণে ইয়াৰ সঠিক উত্তৰটো ইয়াত নাই সেইকাৰণে ইয়াৰ এটো এৰি দিলো আমি এবাৰ আমি আগবাঢ়িছো কোশ্চেন নম্বৰ 9 লৈ 9ত দিয়া হৈছে তলৰ কোনটো এটা বহুপদ ৰাখি ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ল অপশন বি এইবাৰ মই আগবাঢ়িছো 10 নম্বৰ কোশ্চেনটো লৈ ইয়াত দিয়া হৈছে যদি এজোৰ ৰৈখিক সমীকৰণ সংগত তেন্তে ৰেখাবোৰ অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি কটাকটি কৰে বা পৰস্পৰ মিলি থাকে এইবাৰ আমি 11 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে যদি a1x + 3y + c1 = 0 আৰু 4x + b2y + c2 = 0 ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকে তেন্তে ইয়াত এ বি সি ডি অপশন দিয়া আছে ইয়াৰ সঠিক উত্তৰটো কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি এইবাৰ আমি পৰৱৰ্তী 12 নম্বৰ কোশ্চেনটো লৈছো ইয়াত দিয়া হৈছে যদি এজোৰ পৰতন্ত্ৰ ৰৈখিক সমীকৰণৰ এটা সমীকৰণ -3x + 5y - 2 = 0 তেন্তে দ্বিতীয় সমীকৰণটো হ'ব অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এইবাৰ আমি 13 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে এটা দ্বিঘাত সমীকৰণ যাৰ এটা মূল 1 + √2 আৰু মূলবোৰৰ যোগফল 2 তেনেহলে ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব অপশন বি2 হ'ব ইয়াৰ সঠিক উত্তৰ এইবাৰ আমি 14 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে দ্বিঘাত সমীকৰণ ax² + bx + c = 0 উইদিন ব্ৰেকেট a not equal 0 মূলবোৰ এটা আন্তৰ প্ৰতিক্ৰম হোৱাৰ শৰ্তটো হ'ল ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এইবাৰ আমি 15 নম্বৰ কোশ্চেনটো লৈছো 15 নম্বৰ কোশ্চেনটো দিয়া হৈছে কি শৰ্ত সাপেক্ষে ax² + bx + c = 0 a does not equal 0 দ্বিঘাত সমীকৰণটোৰ মূলবোৰ সমান আৰু বাস্তৱ হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এইবাৰ আমি আগবাঢ়িছো 16 নম্বৰ কোশ্চেনটো লৈ ইয়াত দিয়া হৈছে যদি ট্ৰায়াঙ্গেল PQR similar to triangle ABC semicolon PQ = 6 cm, AB = 8 cm আৰু ট্ৰায়াঙ্গেল ABC ৰ পৰিসীমা দিয়া আছে 36 cm তেন্তে ট্ৰায়াঙ্গেল PQR ৰ পৰিসীমা ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এইবাৰ আমি পৰৱৰ্তী 17 নম্বৰ কোশ্চেনটো লৈছো ইয়াত দিয়া হৈছে ট্ৰায়াঙ্গেল ABC ৰ DE parallel to AB যদি capital AB = small a capital DE = small x, capital BE = small b আৰু EC = small c তেন্তে x = what ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এইবাৰ আমি আগবাঢ়িছো 18 নম্বৰ কোশ্চেনটো লৈ ইয়াত দিয়া হৈছে 6,1 আৰু 2,-5 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হল ইয়াতো অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন বি এইবাৰ আমি 19 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে -2,4, -2,0 আৰু -2,-6 বিন্দু সংযোগী ত্ৰিভুজটোৰ কালি হ'ব ড্যাশ বৰ্গ একক ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি কিয়নো ইয়াত বিন্দু তিনিটা যেহেতু এক ৰেখীয় আছে এইবাৰ আমি 20 নম্বৰ কোশ্চেনটো লৈছো ইয়াত দিয়া হৈছে 2 tan 30 ডিগ্ৰী বাই 1 + tan স্কয়ার 30 ডিগ্ৰীৰ মান ইয়াত অপশন এ বি সি ডি দিয়া হৈছে ইয়াত কোশ্চেনটোত অলপ অপশন কেইটা অলপ খেলিমেলি আছে কিয়নো 2 tan 30 ডিগ্ৰী বাই 1 + tan স্কয়ার 30 ডিগ্ৰীৰ মান ইয়াত ক্যালকুলেশন কৰিলে ইয়াত √3/2 এটা মান আহিব অৰ্থাৎ এইটো sin 60 ডিগ্ৰী হ'ব লাগিছিল নাইবা এই অপশনত যেনিবা দি আছে cos 60 ডিগ্ৰী এইটো cos 30 ডিগ্ৰী হ'ব লাগিছিল তে যিকি নহওক ইয়াৰ শুদ্ধ অপশন এটাও নাই সেইকাৰণে এইটো এৰি দিলো আমি এবাৰ আমি 21 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে 21 নম্বৰ কোশ্চেনত tan 1 ডিগ্ৰী * tan 2 ডিগ্ৰী * tan 30 ডিগ্ৰী *
ডট ডট ইনটু 10 89 ডিগ্রির মান ইয়াত অপশন এ বি সি ডি দিয়া হয়েছে ইয়ার সঠিক উত্তরটা হব অপশন সি তো যিকি নহওক এইবাৰ আমি কোশ্চেন নাম্বার 20 লৈ আগবাঢ়িছোঁ যদিও ওপৰত নিৰ্দেশনা এটা দিয়া আছে প্ৰশ্ন নং 22 পৰা 26 লৈ প্ৰতিটোতেই তিনিটা উক্তি দিয়া আছে উক্তিবোৰ সাৱধানে পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত 22 নম্বৰ কোশ্চেনটো চোৱা ইয়াত কি দিয়া হৈছে ইয়াত নাম্বাৰ 1 দিয়া হৈছে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় পৰিসমাপ্ত অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় অপৰিসমাপ্ত পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি কেতিয়াবা পুনৰাবৃত্ত অৰ্থাৎ ইয়াৰ 2 আৰু 3 অপশন সত্য হ'ব আৰু অনটো অসত্য তো 2 আৰু 3 সত্য কত আছে ইয়াত দেখা গৈছে বি নম্বৰত 1 আৰু 2 শুদ্ধ সেই কাৰণে ইয়াৰ সঠিক উত্তৰটো হল অপশন বি এইবাৰ আমি আগবাঢ়িছোঁ কোশ্চেন নাম্বার 23 লৈ ইয়াত দিয়া হৈছে নাম্বার 1ত as কিউব প্লাস bs স্কয়ার প্লাস cx বহুপদৰ মাত্ৰা 2 নাম্বার 2 দিয়া হৈছে এটা রৈখিক বহুপদৰ শূন্য মান সদায় শূন্য অপশন 3 দিয়া হৈছে এটা ধ্রুবক বহুপদৰ মাত্ৰা শূন্য অর্থাৎ এটা ধ্রুবক বহুপদৰ মাত্ৰা শূন্য এইটো হল শুদ্ধ এটু কোন অপশনত আছে অপশন সি যেহেতু দেখা গৈছে অপশন 3 শুদ্ধ গতিকে অপশন সি টো হল ইয়াৰ সঠিক উত্তৰ এবাৰ আমি আগবাঢ়িছোঁ নেক্সট কোশ্চেনটো লৈ 24 ইয়াত দিয়া হৈছে উক্তিবোৰ ইয়াত কেইটামান উক্তি দিয়া হৈছে যেনিবা নাম্বার 1 y = 0 আৰু y = 5 সমীকরণ দুটার কোনো সাধারণ সমাধান নাই কথাকার সত্য নাম্বার 2 দিয়া হয়েছে 2x - 5y = 2 और 6x + 2y = 7 সংগত এইটো সত্য নাম্বার 3 দিয়া হয়েছে দুটা চলকযুক্ত এজোৰ রৈখিক সমীকৰণৰ সদায় অদ্বিতীয় সমাধান থাকে অর্থাৎ এইটো হল অসত্য তেনেহলে 1 और 2 হল আমার সত্য তো ইয়াত লক্ষ্য করলে দেখা যায় অপশন বি টুত কি দিয়া আছে 1 और 2 শুদ্ধ গতিকে অপশন বি টি হল ইয়াৰ সঠিক উত্তৰ এবাৰ আমি নেক্সট কোশ্চেনটো লৈ আগবাঢ়িছোঁ ইয়াত দিয়া হৈছে 25 নম্বৰ কোশ্চেন ইয়াত দিয়া হৈছে এটা দ্বিঘাত সমীকৰণৰ দুটা বাস্তৱ মূল থাকিবও পাৰে নাম্বার 2 দিয়া হৈছে এটা দ্বিঘাত সমীকৰণৰ সমান মূল না থাকিবও পাৰে নাম্বার 3 দিয়া হৈছে এটা দ্বিঘাত সমীকৰণৰ দুটাতকৈ বেছি মূল থাকিব পাৰে অৰ্থাৎ ইয়াত দেখা গ'ল এটা দ্বিঘাত সমীকৰণৰ দুটা বাস্তৱ মূল থাকিবও পাৰে এটো সত্য আৰু নাম্বার 2 দিয়া হৈছে এটা দ্বিঘাত সমীকৰণৰ সমান মূল না থাকিবও পাৰে এটো হল অসত্য অৰ্থাৎ নাম্বার 1 2 হল সত্য এটো কত দিয়া আছে অপশন এ দিয়া আছে অকল 1 শুদ্ধ গতিকে ইয়াৰ সঠিক উত্তৰটো হল অপশন এ এবাৰ মই আগবাঢ়িছোঁ 26 নম্বৰ কোশ্চেনটো লৈ ইয়াত দিছে কি উক্তিবোৰ ইয়াত উক্তিবোৰ কি দিয়া হৈছে দুটা বর্গক্ষেত্র সদায় সদৃশ নাম্বার 2 দিয়া হয়েছে দুটা সমদ্বিবাহু ত্রিভুজ সদায় সদৃশ নাম্বার 3 দিয়া হয়েছে একে ব্যাসার্ধযুক্ত দুটা বৃত্ত সদায় সদৃশ অর্থাৎ ইয়াত যেহেতু দুটা বর্গক্ষেত্র সদায় সদৃশ তার মানে নাম্বার 1 আর নাম্বার 3 এই দুটা হল সত্য তেনেহলে ইয়াত নাম্বার 1 আর 3 কত আছে ইয়াত লক্ষ্য করলে দেখা যায় অপশন এ দিয়া আছে অকল 1 শুদ্ধ অপশন বি দিয়া আছে অকল 2 আর 3 শুদ্ধ অপশন সি দিয়া হয়েছে 1 আর 3 শুদ্ধ অর্থাৎ ইয়ার সঠিক উত্তরটা হবে অপশন সি এইবার আমি আগবাঢ়িছোঁ নেক্সট কোশ্চেনটো লৈ ইয়াত নিৰ্দেশনা দিয়া আছে প্রশ্ন নং 27 পৰা 31 লৈ প্ৰতিটোতেই দুটা উক্তি দিয়া আছে উক্তিবোৰ সাৱধানে পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত 27 নম্বৰ উক্তিবোৰ এনেকুৱা দিয়া হৈছে নাম্বার 1 দুটা সহ মৌলিক সংখ্যাৰ গসাউ 1 নাম্বার 2 দিয়া হৈছে দুটা যৌগিক সংখ্যা কেতিয়াও সহমৌলিক হ'ব নোৱাৰে ইয়াৰ 1 নাম্বাৰটো হল দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 এটো হল
শুদ্ধ এইটো কোন অপশনত আছে অকল 1 সত্য এইটো অপশন এত আছে সেইকাৰণে এই অপশনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আমি নেক্সট কোশ্চেনটোলৈ আগবাঢ়িছো 28 নম্বৰ উক্তিবৰ ৰৈখিক সমীকৰণৰ লেখ এডাল সৰল ৰেখা আৰু 2 নম্বৰত দিয়া হৈছে ৰৈখিক সমীকৰণৰ লেখডালে সদায় ইয়াত ড্যাশ অক্ষক কাটে ইংৰাজী টাৰ্মটো দেখিলে ইয়াত দেখা যায় এক্স এক্সিস অৰ্থাৎ এস অক্ষক কাটে কাৰণ ইয়াতো 1 নম্বৰ যেটো উক্তি দিয়া আছে এটো সঠিক এতিয়া 1 নম্বৰটো ক'ত আছে অপশন এ দিয়া আছে অকল 1 সত্য সেইকাৰণে অপশন এ টি হল ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আমি পৰৱৰ্তী কোশ্চেনটোলৈ আগবাঢ়িছো ইয়াত 29 নম্বৰ উক্তিবৰ ইয়াত দিয়া হৈছে নম্বৰ 1ত দুটা সদৃশ ত্ৰিভুজ সদায় সৰ্বসম নম্বৰ 2 দুটা সৰ্বসম ত্ৰিভুজ সদৃশ নহবও পাৰে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ডি ডিটো হল ইয়াৰ সঠিক উত্তৰ 1 আৰু 2 উভয়ে অসত্য এবাৰ আমি নেক্সট কোশ্চেনটোলৈ আগবাঢ়িছো 30 নম্বৰ কোশ্চেন ইয়াত দিয়া হৈছে উক্তিবৰ নম্বৰ 1ত দিয়া হৈছে যদি p, q আৰু r বিন্দু তিনিটা অৰ্থাৎ বিন্দু কেইটা এক ৰেখীয় তেন্তে pq + qr = pr সত্য নম্বৰ 2 তিনিটা একে ৰেখীয় নোহোৱা বিন্দুৱে গঠন কৰা ত্ৰিভুজৰ কালি অশূন্য এটো সত্য অৰ্থাৎ ইয়াত 1 আৰু 2 দুটাই সত্য কত আছে এটো অপশন সিত আছে 1 আৰু 2 উভয়ে সত্য গতিকে অপশন সি টি হল ইয়াৰ সঠিক উত্তৰ এবাৰ আমি নেক্সট কোশ্চেনটোলৈ আগবাঢ়িছো 31 নম্বৰ কোশ্চেন উক্তিবৰ ইয়াত দিয়া হৈছে নম্বৰ 1ত থিটাৰ মান বাঢ়িলে sin থিটাৰ মান বাঢ়ে সত্য নম্বৰ 2 a = 0 ডিগ্ৰীৰ বাবে সংজ্ঞাবদ্ধ নহয় এটো কি হ'ব সত্য তেনেহলে 1 আৰু 2 সত্য এতিয়া 1 আৰু 2 সত্য কত আছে 1 আৰু 2 সত্য ইয়াত দেখিলে সি নম্বৰত দেখা যায় 1 আৰু 2 উভয় সত্য সেইকাৰণে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন সি এবাৰ আমি আগবাঢ়িছো পৰৱৰ্তী কোশ্চেনটোলৈ ইয়াতো নিৰ্দেশনা দিয়া আছে আৰু এই নিৰ্দেশনাটো অতি গুৰুত্বপূৰ্ণ ইয়াত দিয়া হৈছে প্ৰশ্ন নং 32 ৰ পৰা 33 লৈ প্ৰতিটোতেই এটা দাবীৰ উক্তি এটা কাৰণৰ উক্তি আৰে অনুসৰণ কৰে শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত আমি উক্তিবোৰ লক্ষ্য কৰো চাওয়া ইয়াত যেহেতু অপশন এ এনেকুৱা ধৰণে দিয়া থাকিব তাৰ মানে দাবীৰ উক্তি এ আৰু কাৰণৰ উক্তি আৰ উভয়ে সত্য আৰু কাৰণৰ উক্তি আৰ হৈছে দাবীৰ উক্তি এৰ সঠিক ব্যাখ্যা ঠিক একেদৰে তাৰ মানে এ বি সি ডি চাৰিটা অপশন ওপৰতেই দিয়া আছে আৰু কোশ্চেন দুটা তলত দিয়া হৈছে গতিকে এই কোশ্চেনটো অলপ মন কৰিবলগীয়া অলপ ভালকে পঢ়িব লাগিব ইয়াত 32 নম্বৰ কোশ্চেনটো ইয়াত দিয়া হৈছে দাবীৰ উক্তি এ অৰ্থাৎ যদি এ আৰু সি বিপৰীত চিনযুক্ত তেন্তে ax² + bx + c = 0 সেমিকোলন a not equal 0 দ্বিঘাত সমীকৰণটোৰ বাস্তৱ আৰু সুনিৰ্দিষ্ট মূল থাকে কাৰণৰ উক্তি আৰ দিয়া হৈছে যদি এটা দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপণৰ মান শূন্য নহয় তেন্তে ইয়াৰ বাস্তৱ আৰু সুনিৰ্দিষ্ট মূল থাকে তেনে ইয়াৰ অপশন ইয়াত নাই যেহেতু ইয়াৰ অপশনটো ওপৰত আগতেই দিয়া হৈছে ইয়াৰ মনত ৰাখিব ইয়াৰ 32 নম্বৰৰ অপশনটো আসলতে হ'ব কি সি নম্বৰ অপশনটো হ'ব ইয়াৰ সঠিক উত্তৰ এইবাৰ 33 নম্বৰটো কোশ্চেন লৈ আগবাঢ়িছো এটো ইয়াত কি দিয়া হৈছে দাবীৰ উক্তি এ তাৰমানে ইয়াত বিন্দুটো হল অসমীয়াত লিখা আছে অৰ্থাৎ ইংৰাজীত লিখা আছে p 0,2 অৰ্থাৎ ইয়াতো হ'ব দাবীৰ উক্তি এত যে p 0,2 বিন্দুটো হল y অক্ষ আৰু 3x + 2y = 4 ৰেখাডালৰ ছেদ বিন্দু কাৰণৰ উক্তি r আৰত লিখা আছে s অক্ষৰ পৰা p 0,2 বিন্দুৰ দূৰত্ব হল 2 একক তে ইয়াৰ সঠিক উত্তৰটো দিব লাগে ইয়াৰ সঠিক উত্তৰটো আমি আকৌ ওপৰত যাব লাগিব অৰ্থাৎ ওপৰত এই যে 32 ৰ ওপৰত যেহেতু a b c d লিখা আছিল ইয়াৰ কাৰণে 33 ৰ অৰ্থাৎ 33 ৰ ইয়াত লিখি দিছো আমি
33 সঠিক উত্তৰটো হ'ব অপশ্যন এ এইটো হল অপশ্যন এটো হল 33 কাৰণে সঠিক উত্তৰ তে যি কি নহওক এইবাৰ আমি নেক্সট পৰৱৰ্তী কোৱেশ্চনটো আগবাঢ়িছো এইবাৰ 34 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত কাখত এটা লেগ দিয়া আছে আৰু ইয়াত লিখা হৈছে যদি এ বি এ এটা বহুপদৰ লেগ সূচায় তেন্তে শূন্যৰ সংখ্যা কিমান ইয়াত এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন সি এইবাৰ আমি পৰৱৰ্তী 35 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত ধুনিয়াকৈ দিয়া আছে কাখত এটা ত্ৰিভুজ দিয়া আছে যে ইয়াত ট্ৰায়াঙ্গেল এ ও বিৰ কালি ইয়াত অপশ্যন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি টু হল ইয়াৰ সঠিক উত্তৰ এইবাৰ নেক্সট 36 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে আৰু কাখত এটা ডায়াগ্ৰাম দিয়া আছে খুব ধুনিয়াকৈ ইয়াত চাব যে চাৰিটা অপশ্যন দিয়া আছে যদি আৰু তাৰ আগতে প্ৰশ্নটো দিয়া হৈছে যদি দুটা ৰৈখিক সমীকৰণৰ লেগ এ বি আৰু চি ডি হয় তেন্তে হিহতে তলৰ কোনটো শৰ্ত সিদ্ধ কৰিব এ বি চি ডি অপশ্যন ইয়াত চাইডে দিয়া হৈছে ইয়াত অলপ ভালকৈ লক্ষ্য কৰিব তাৰমানে কাখত যিডাল লেগ দিয়া আছে লেগডাল লক্ষ্য কৰিলে দেখা যায় যে এ বি আৰু চি ডি লেগ দুডাল যদি বৰাই গৈ থাকো তেনেহলে নিশ্চয় এটা বিন্দুত কাটিব আৰু এটা বিন্দুত ছেদ কৰাৰ শৰ্ত হল অপশ্যন বি টি হল ইয়াৰ সঠিক উত্তৰ তে যি কি নহওক এইবাৰ আমি 37 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াতো ডায়াগ্ৰাম ধুনিয়াকৈ এটা দিয়া হৈছে ইয়াত দিয়া হৈছে চিত্ৰত দেখুৱাৰ ধৰণে যদি AD 1.5 সেন্টিমিটাৰ, BD 3 সেন্টিমিটাৰ, AE 1 সেন্টিমিটাৰ আৰু DE সমান্তৰাল BC তেন্তে AC কিমান ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এটো হল ইয়াৰ সঠিক উত্তৰ আৰু ইয়াত এটা কথা লক্ষ্য কৰিব যেহেতু ইয়াত লক্ষ্য কৰিলে দেখা যায় ডায়াগ্ৰামটোত AD ৰ মানটো ইয়াত 4.3 আছে আকৌ প্ৰশ্নত দিয়া আছে 1.5 অৰ্থাৎ 1.5 টো ইয়াৰ পৰা ল'ব লাগিব তে যি কি নহওক নেক্সট কোৱেশ্চনটো আমি লৈছো 38 নম্বৰ কোৱেশ্চনটো লৈ ইয়াত দেখা গৈছে দিয়া হৈছে যে চিত্ৰত দেখুৱাৰ ধৰণে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR R যাতে মান হ'ব AB by PQ equal BC by QR ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এইবাৰ আমি 39 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে 10p quad r ৰ মান আৰু কাখত ডায়াগ্ৰামো এটা দিয়া আছে অৰ্থাৎ ট্ৰায়াঙ্গেল এটা দিয়া আছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ এইবাৰ আমি পৰৱৰ্তী 40 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে যদি AB 4 সেন্টিমিটাৰ আৰু এংগেল ACB 30 ডিগ্ৰী BC ৰ মান হ'ব অপশ্যন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন সি টি হল ইয়াৰ সঠিক উত্তৰ এইবাৰ মই নেক্সট কোৱেশ্চন 41 লৈ আগবাঢ়িছো 41 টো এনেকৈ দিয়া হৈছে 81/25 ৰ দশমিক বিস্তৃতি দশমিক বিন্দুৰ ঠিক পিছফালে থকা অংকৰ সংখ্যা অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এইবাৰ আমি 42 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে 2.03 into 10 inverse 5 ৰ মান ইয়াৰ মান কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি এবাৰ আমি নেক্সট 43 নম্বৰ কোৱেশ্চনটো লৈ আগবাঢ়িছো ইয়াত দিয়া হৈছে যদি px বহুপদৰ শূন্যবৰ 3 আৰু -3 হয় তেন্তে px ৰ এটা উৎপাদক হ'ব ইয়াত অপশ্যন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন সি এইবাৰ আমি আগবাঢ়িছো 44 নম্বৰ কোৱেশ্চনটো লৈ ইয়াত দিয়া হৈছে as স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 সেমিকোলন a not equal 0 দ্বিঘাত সমীকৰণটো এটা বিশুদ্ধ দ্বিঘাত সমীকৰণ হোৱাৰ শৰ্তটো হল অপশ্যন এ বি সি ডি দিয়া হৈছে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি এইবাৰ আমি নেক্সট কোৱেশ্চন অৰ্থাৎ শেষৰ 45 নম্বৰ কোৱেশ্চনটো লৈছো ইয়াত দিয়া হৈছে sec স্কয়াৰ a minus 10 square a within bracket 1 minus sin square a equal what ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন সি তে যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 1 ৰ পৰা 45 লৈকে 45টা প্ৰশ্নৰ সমাধান দিয়াৰ প্ৰয়াস কৰিলো ইয়াৰ মাজত ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিলে মই পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ শুধৰণি কৰিম আৰু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ ডাঙৰ প্ৰশ্নবিলাক আহিছিলে
সেইবোৰ আমি দেখাই আছোঁ, চাই ল'ব পাৰে। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিছিলে, অলপ ভালকৈ লক্ষ্য কৰিব। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আহিছিলে, অলপ ভালকৈ চাই ল'ব। এইবিলাক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছিলে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। তে যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ তেনেহ'লে ইয়াতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।